My dear viewers and learners, welcome, Namaskar. Class 6 English Rainbow 1 Lesson 2 The Golden Task ইয়াৰ আগতে লেসনটো বুজা হৈছিল আজি আমি ইয়াৰ এক্টিভিটিসমূহ আলোচনা কৰিম এক্টিভিটিজ ক্ৰিয়াকলাপ it is let's see how much we have understood এটা আমি কিমান বুজি পালো সেই বিষয়ে আমি এতিয়া চাওঁ নম্বৰ 1 দিছে answer the following questions নম্বৰ 1 দিছে কিছুমান প্ৰশ্ন দিছে প্ৰশ্নসমূহৰ উত্তৰ কৰিব লাগে এই নম্বৰ দিছে what did the king wish for ৰজা মিডাছৰ ইচ্ছা কি আছিল এতিয়া আমি উত্তৰসমূহ কৰো A. What did the king wish for? ৰজাৰ ইচ্ছা কি আছিল বাৰু কিং মিডাছৰ উত্তৰটো হ'ব King Midas wished that everything he touched would turn to gold. ৰজা মিডাছৰ ইচ্ছা আছিল যে যিকোনো বস্তু তেওঁ স্পৰ্শ কৰিব এটো কি লয় সোণলৈ পৰিৱৰ্তন হ'ব বা সোণ হৈ যাব B নম্বৰ প্ৰশ্ন How did the king test his power? ৰজাই কিদৰে তাৰ যিটো ক্ষমতা পালে ক্ষমতাটো পৰীক্ষা কৰিছিল Answer The king tested his power by touching various objects around him. At first he touched a stone and it instantly turned to gold. ৰজা মিডাছে প্ৰথমে তেওঁৰ চাৰিকাষে থকা বস্তুবোৰ চুই চাইছিলে প্ৰথমে কি কৰিছিলে এটা হিল চুলে বা স্পৰ্শ কৰিলে এটো তৎক্ষণাত কি হ'ল সোণলৈ পৰিল C. What happened to the princess when the king hugged her? ৰজা মিডাছে যেতিয়া নিজৰ কন্যা অৰ্থাৎ ৰাজকুমাৰীক হাগ কৰিছিল তেতিয়া কি হৈছিল উত্তৰ হ'ব When King Midas touched his daughter, she immediately turned into a lifeless statue of gold. ৰজা মিডাছে যেতিয়া তেওঁৰ কন্যাক স্পৰ্শ কৰিলে তৎক্ষণাত কি হ'ল এটা ষ্টেচু হৈ পৰি গ'ল গোল্ডৰ পিছৰ প্ৰশ্ন D How did the king get rid of his golden task? Golden taskৰ পৰা কিদৰে মুক্তি পালে ৰজাই Answer হ'ব The king got rid of his golden task by washing his hands in the river water. ৰজাই কি কৰিছিলে নৈত হাত দুখন যেতিয়া ধুলে তেতিয়া তেওঁৰ গোল্ডেন টাচ ক্ষমতাটো হেৰুৱালে বা গুচি গ'ল E. What lesson did King Midas learn at the end? ৰজাই ইয়াৰ পৰা কি শিক্ষা পাইছিল Answer King Midas learned that love and happiness are the true wealth. They are more valuable than gold and money. ৰজাই তেতিয়া বুজি পালে যে মৰম আৰু যেটো খুশি বা হ্যাপিনেস এটো হল আটাইতকৈ হসা সম্পদ যেটো গোল্ডতকৈ দামী বা ভ্যালুয়েবল নাম্বার 2 দিছে read the following statements মানে তলত দিয়া স্টেটমেন্ট বাক্যাংশসমূহ পঢ়িব গৈছে বাক্যবিলাক put a tick মানে রাইট চিন দিব গৈছে on the correct statement যেটো শুদ্ধ বাক্য তাত রাইট চিন দিব গৈছে and cross on the incorrect ones যেটো অশুদ্ধ এটো ক্রস চিন দিব গৈছে তেমে এটো চাই লওঁ Midas was very happy with his wealth. Midas তাৰ সম্পত্তি লৈ বৰ সুখী আছিল জানো Midas was very happy with his wealth. Midas তো আৰু wealth লাগে আৰু গোল্ড লাগে হয় না সেইকাৰণে তো সুখী নাছিল সেইকাৰণে এটো ক্রস হ'ব ইয়াত আমি কি লিখিম ক্রস চিন দিম Video আসলে the king tested his new power by touching a stone. ৰজাই তেওঁৰ যেটো নতুন পাৱাৰ পাইছিলে মানে যে যি বস্তু সয় সেই বস্তু হুন হৈ যায় হেতু প্ৰথমে এটা পাহিল বা ষ্টন কি কৈছিলে স্পৰ্শ কৰি চাইছিলে হয় না নহয় শুদ্ধ এটো স্পৰ্শ কৰাৰ লগে লগে কি হৈ গৈছিল এটো হুন হৈ গৈছিল এটা আমি ৰাইট চিন দিম
এতিয়া চিটো আছিলে দ্য ডিভাইন স্পিৰিট ডিড নট ৱাৰ্ণ মিডাছ। ডিভাইন স্পিৰিটজনে ৰজাক কি ৱাৰ্ণ কৰা নাছিলে, সাৱধান সতৰ্ক কৰি দিয়া নাছিল। সতৰ্ক কৰি দিছিলে, তেওঁ কৈছিলে না যে এই গল্ডেন টাচ যিটো এইটো পোৱাৰ পিছত মিডাছৰ কিবা ট্ৰাবল হ'ব পাৰে বুলি কৈছিলে। তেনেহ'লে এইটো কি হ'ব, অশুদ্ধ হ'ব। তেনেহ'লে আমি ইয়াত কি দি দিম, ক্ৰছ চিন দি দিম। সতৰ্ক কৰি দিছিলেহে। দি দিছে হোৱেন মিডাছ টাচ দ্য ষ্টোন ইট টাৰ্ণ ইন টু গ'ল্ড। হয়, ৰজাই যেতিয়া মিডাছে কি কৰিছিলে, এটা শিল বা ষ্টোন এটা স্পৰ্শ কৰিছিলে, তেতিয়া কি হৈছে, এইটো গ'ল্ডলৈ সলনি হৈছিলে বা গ'ল্ড হৈ গৈছিলে। শুদ্ধ। আমি টিটো কি দিম, ক্ৰছ চিন দি দিম। এতিয়া হেকৰটো দ্য ডিভাইন স্পিৰিট ডিড নট ছল্ভ মিডাছ প্ৰব্লেম। মিডাছৰ সমস্যাটো ডিভাইন স্পিৰিটে সমাধান কৰা নাছিলে। সমাধান কৰিছিলে তেওঁ যেতিয়া তেওঁৰ মিডাছৰ ছোৱালীজনী বা একমাত্ৰ ৰাজকুমাৰীজনীও যেতিয়া ষ্টেচু অফ গ'ল্ড হৈ গৈছিলে, তেতিয়া ৰজাই বৰ দুখ প্ৰকাশ কৰিছিলে, তেতিয়া কান্দি আছিলে। তেতিয়া ডিভাইন স্পিৰিটে আকৌ আহি তেওঁক সেই প্ৰব্লেমটোৰ পৰা মুক্তি দিলে। তাৰমানে নৈত গৈ হাত ধুব কৈছিলে, হাত ধোৱাৰ পিছত তাৰ যিটো গল্ডেন টাচ সেই ক্ষমতাটো হেৰুৱাইছিল। তাৰমানে এই বাক্যটো কি হ'ব, তেনেহ'লে অশুদ্ধ। ইয়াতো কৈছিলে দিয়া নাছিলে একো হেৰি, তেনেহ'লে অশুদ্ধ। তেনেহ'লে আমি কি দিম, ক্ৰছ চিন দিম। এতিয়া আমি 3 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িলোঁ। ইয়াত দিছে ৰিড দ্য চেণ্টেঞ্চেছ গিভেন বিলো। তলত দিয়া বাক্যবোৰ পঢ়িব কৈছে এণ্ড ৰিপ্লেচ দ্য আণ্ডাৰলাইন পাৰ্ট উইথ এ ৱাৰ্ড ফ্ৰম দ্য বক্স। আৰু ইয়াত কিছুমান আণ্ডাৰলাইন কৰি দিছিলে, সেই পাৰ্টটো আমি বদলি কৰি দিব লাগিব, মানে ওপৰৰ পৰা ৱাৰ্ড ল'ব লাগে। ইয়াত ওপৰত কি দিছে, শ্বকড, এক্সাইটেড, গ্ৰাণ্টেড, ইনচিষ্টেড। তো প্ৰথমটো দিছে মিডাছ ৱাজ ছাৰপ্ৰাইজড। তো ছাৰপ্ৰাইজড মানে কি, আচৰিত হোৱা। ইয়াৰ জগত আমি কি দিব পাৰোঁ, শ্বকড দিব পাৰোঁ। মিডাছ ৱাজ শ্বকড, মিডাছ ৱাজ শ্বকড। ছেকেণ্ডটো দিছে দ্য ডিভাইন স্পিৰিট এগ্ৰিড টু ফুলফিল হিজ উইচ। ডিভাইন স্পিৰিটৰ ৰজাৰ ইচ্ছা পূৰণ কৰিবলৈ এগ্ৰি হৈ গৈছিলে, তেতিয়া আমি কি দিব পাৰোঁ, এগ্ৰি টু ফুলফিলটো কি হ'ব, গ্ৰাণ্টেড। নাম্বাৰ 3 দিছে মিডাছ ডিমাণ্ডেড ফ'ৰ্চফুলি ডেট হিজ উইচ বি ফুলফিল্ড। এইটো ডিমাণ্ডেড ফ'ৰ্চফুলিটো কি হ'ব, ইনচিষ্টেড। কি হ'ব, ইনচিষ্টেড। 4 নম্বৰ আছে মিডাছ ৱাজ হেপী এণ্ড এনথুচিয়াষ্টিক হোৱেন হিজ উইচ ৱাজ ফুলফিল্ড। এই ঠাইটোত কি হ'ব, এক্সাইটেড। এতিয়া আমি কুৱেশ্যন নম্বৰ 4লৈ আগবাঢ়িলোঁ। চুজ দ্য কাৰেক্ট এল্টাৰনেটিভ ফ্ৰম দ্য অপশ্যন টু কমপ্লিট ইচ চেণ্টেঞ্চ। তাৰমানে কি কৈছে, ইয়াত এটা প্ৰশ্ন দিছে, তাৰমানে 4টা এল্টাৰনেটিভ দিছে, 4টাটো ইয়াৰ পৰা কোনটো শুদ্ধ হ'ব। এই দিছে কিং মিডাছ গ্ৰেটেষ্ট ডেজায়াৰ ৱাজ টু। ৰজা মিডাছৰ আটাইতকৈ ইচ্ছা কি আছিলে। এই দিছে হাগ হিজ ডটাৰ, ছোৱালীজনী হাক কৰিব লাগে। দিছে হেভ মোৰ গ'ল্ড, না বেছি গ'ল্ড বিচাৰিছিলে, না ৱাছ হিজ হেণ্ডছ, না ৱাক ইন দ্য গাৰ্ডেন। সকলোৱে জানে এইটো কি হ'ব, কিং মিডাছ গ্ৰেটেষ্ট ডেজায়াৰ ৱাজ টু হেভ মোৰ গ'ল্ড। 2 অপশ্যনটো শুদ্ধ হ'ব। ইয়াৰ পিছৰটো প্ৰথমতে দিছে গ্ৰাণ্টেড দ্য উইচ অফ কিং মিডাছ। কোনে গ্ৰাণ্ট কৰিছিলে ৰজাৰ ইচ্ছা। এই দিছে দ্য ষ্টোন, শিলটোৱে। দি দিছে দ্য ডিভাইন স্পিৰিট, ডিভাইন স্পিৰিট হ'ব। তাৰমানে ইয়াতো উত্তৰটো কি হ'ব, 2 ডিভাইন, দ্য ডিভাইন স্পিৰিট। দ্য ডিভাইন স্পিৰিট গ্ৰাণ্টেড দ্য উইচ অফ কিং মিডাছ। এতিয়া পিছৰ দিলে আগবাঢ়ি, পিছৰ দিছে কিং মিডাছ গট ৰিড অফ হিজ গল্ডেন টাচ বাই। তেওঁৰ গল্ডেন টাচটো কিদৰে তাৰ পৰা পৰিত্ৰাণ পাইছিলে। এই দিছে উইচিং ইট এৱে। বি দিছে 2 নম্বৰ দিছে ৱাশ্বিং হিজ হেণ্ডছ ইন দ্য ৰিভাৰ। এইটোৱে শুদ্ধ। টকিং এ ৱাক ইন দ্য গাৰ্ডেন নহ'ব, বাই হাগিং হিজ ডটাৰ, এইটোও নহ'ব। ইয়াৰো উত্তৰটো হ'ব 2 ৰোমান 2 ৱাশ্বিং হিজ হেণ্ডছ ইন দ্য ৰিভাৰ। পিছৰটো ডি দ্য লেচন ডেট কিং মিডাছ লাৰ্ণ ফ্ৰম হিজ এক্সপিৰিয়েঞ্চ ইজ ডেট। কিটো শিক্ষা পালে ৰজাৰ এই অভিজ্ঞতাৰ পৰা, কি শিক্ষা পাইছিলে। 1টো হৈছে গ'ল্ড ইজ দ্য কি টু ছাকচেছ, মানে সোণে হ'ল ছাকচেছৰ বা হেপিনেছৰ চাবিকাঠি, এইটো নহ'ব। নম্বৰ হৈছে পাৱাৰ ইজ মোৰ ইম্পৰ্টেণ্ট দেন লাভ, কৈছে শক্তি, পাৱাৰটো মৰমতকৈ বেছি শক্তিশালী, এইটোও নহ'ব। 3 দিছে লাভ এণ্ড হেপিনেছ আৰ ৱৰ্থ মোৰ দেন গ'ল্ড, এইটোৱে হ'ব। মানে সোণতকৈ
মৰম আৰু আনন্দ এইটোৱেই বেছি ৱাৰ্থ মানে কি মূল্যৱান তেনে ইয়াৰ উত্তৰটো কি হ'ব 3 হ'ব লাভ এণ্ড হেপিনেছ আৰ ৱাৰ্থ মোৰ দেন গ'ল্ড এতিয়া এইটো লিখিব পাৰিলোঁ আফটাৰ লজিং দ্য গল্ডেন টাচ কিং মিডাছ বিকেম গ্ৰিডিয়াৰ বেছি লোভী হৈছিলে বিকেম ৱাইজাৰ এইটো হ'ব তাৰ আৰু এতিয়া কি হৈছে জ্ঞানী হৈ গৈছে তাৰমানে বুজি পালে যে লাভ এণ্ড হেপিনেছ আৰ দ্য ৱাৰ্থ মোৰ দেন দ্য গ'ল্ড সেইকাৰণে আফটাৰ লজিং হিজ গল্ডেন টাচ কিং মিডাছ বিকেম ৱাইজাৰ জ্ঞানী হ'ল তেনেহ'লে এইটো নাম্বাৰ 2টো হ'ব এনচাৰ আচ্ছা দ্য মেছেজ ডেট দ্য ষ্টৰি কনভে ইজ ডেট মানে এই সাধুটোৰ পৰা আমি কি কি মেছেজ দিব বিচাৰিছে ইয়াৰ নাম্বাৰ 1টো হৈছে মেটেৰিয়েল ৱেল্থ গিভছ হেপিনেছ মানে মেটেৰিয়েল ৱেল্থটো হেপিনেছ নিদিয়ে নাম্বাৰ 2 গ্ৰীড মেক্স এ মেন ব্লাইণ্ড এণ্ড ফুলিছ এইটোৱে হ'ব মানে লোভে কি কৰে এজন মানুহক অন্ধ আৰু বুৰ্বক বনাই তোলে তো এইটোৰ উত্তৰ হ'ব নাম্বাৰ 2টোৱেই গ্ৰীড মেক্স এ মেন ব্লাইণ্ড এণ্ড ফুলিছ থ্যাংকস ফৰ ৱাচিং ষ্টে কানেক্টেড ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত বাকী থকা এক্টিভিটিসমূহ দিবলৈ চেষ্টা কৰাব থেংক ইউ ছ' মাছ